Dear students, মই তোমালোকক ইলেক্ট্ৰকেমিষ্ট্ৰি চেপ্টাৰটো পঢ়াই আছিলো বিদ্যুৎ ৰসায়ন ইউনিট নাম্বাৰ 3 যোৱা ক্লাছত তোমালোকক কৈছিলো ইলেক্ট্ৰকেমিকেল সিৰিজৰ পৰা যিবিলাক কুৱেশ্যন আছিল সেই কুৱেশ্যন বিলাক তোমালোকৰ লগত ডিসকাশন কৰা হৈছে আজি তোমালোকক পঢ়াম নাৰ্স ইকুৱেশ্যন নাৰ্সৰ সমীকৰণ নাৰ্সৰ সমীকৰণ পঢ়াম নাৰ্সৰ সমীকৰণ গতিকে এই সমীকৰণটো তোমালোকৰ কিছুমান ইলেক্ট্ৰকেমিকেল তোমালোকৰ ৰিয়েকশন দিয়া থাকিব গতিকে তোমাৰ এই ৰিয়েকশন বিলাকৰ পৰা আমি কি কৰিব পাৰো নাৰ্সৰ সমীকৰণ লিখিব পাৰো গতিকে আমি সাপোজ আমি এটা ইলেক্ট্ৰড ৰিয়েকশন এটা ধৰো ইলেক্ট্ৰড ৰিয়েকশন বা ইলেক্ট্ৰডৰ ৰাসায়নিক বিক্ৰিয়া আমি ধৰি লৈছো ইয়াতে তেনেকুৱা ইয়াতে ইলেক্ট্ৰন গেইন কৰি ইহতে সলিড ফৰ্ম কৰিছে এম মানে ইলেক্ট্ৰড বুলি ধৰিছো এটা যিকোনো ইলেক্ট্ৰড হ'ব পাৰে যিকোনো ইলেক্ট্ৰড বা এই ইলেক্ট্ৰডৰ ৰিডাকশন ৰিয়েকশন ইলেক্ট্ৰডটোত সংঘটিত হৈছে গতিকে ইয়াৰ পৰা আমি যিটো ইহতৰ নাৰ্সৰ সমীকৰণ আমি লিখিব পাৰো এট এনি কনসেন্ট্ৰেচন আমি লিখিব পাৰো এট এনি কনসেন্ট্ৰেচন এই ৰিয়েকশনটোৰ বাবে ৰিডাকশন ৰিয়েকশনটোৰ বাবে এট এনি কনসেন্ট্ৰেচন আমি কি লিখিব পাৰো কনসেন্ট্ৰেচন এট এনি কনসেন্ট্ৰেচন আমি লিখিব পাৰো এই ইকুৱেশ্যনটো ই সেল অৰ্থাৎ আমি ই সেল মানে হৈছে সেল আমি কি কৰিব পাৰো সেলটোৰ পটেনশিয়াল যেটো আছে সেল পটেনশিয়াল ইকুৱেল ই স্ট্যান্ডার্ড সেল বা ই নট সেল মানে আমি কৈছিলো স্ট্যান্ডার্ড স্টেটত যেটো ইলেক্ট্ৰকেমিকেল সেলটোৰ যেটো সেল পটেনশিয়াল লাগিব হেতু makes RT divided by NF ln of concentration of ইহতৰ যেটো মেটেল লম বা জিডাল ইলেক্ট্ৰড লম সলিড স্টেটত তাৰ যেটো গাঢ়তা থাকিব ডিভাইডেড বাই ইহতে আয়নিক যেতিয়া হৈ থাকিব আয়নিক তেতিয়া ইহতৰ কনসেন্ট্ৰেচন বা গাঢ়তা গতিকে এটো লগাৰিথম অফ কি হ'ব কনসেন্ট্ৰেচন অফ m ডিভাইডেড বাই কনসেন্ট্ৰেচন অফ আয়ন যেটো আয়ন প্ৰেজেন্ট থাকিব ইলেক্ট্ৰড ৰিয়েকশনটোত এটো লিখিব পাৰো যদি আমি কনসেন্ট্ৰেচন অফ সলিডটোৰ যেটো কনসেন্ট্ৰেচন থাকিব ইলেক্ট্ৰডত তাৰ যদি কনসেন্ট্ৰেচন ইজ ইউনিটি বা একক হয় তেতিয়া আমি এই ইকুৱেশ্যনটো কি লিখিব পাৰিম ই সেল ইকুৱেল আমি কি লিখিব পাৰিম ই নট সেল minus RT divided by NF ln of concentration of M কিমান কৈছো concentration of M is unity বা একক বুলি ধৰাৰ লগে 1 divided by আমি কি পাম ইয়াৰ concentration আয়নৰ concentration ধৰা আমি এটা ৰিয়েকশন লিনিয়াৰ সেলৰ ক্ষেত্ৰত ধৰি লৈছো যে ইয়াতে হৈছিল ধৰা আমাৰ এনেকুৱা ৰিয়েকশনটো কপাৰ 2 প্লাস 2 ইলেক্ট্ৰন কপাৰ সলিড ফৰ্ম হৈছে এতিয়া আমি কি ৰিয়েকশনটো লিখিব পাৰিম ইহতৰ কাৰণে লিখিব পাৰিম যে এটো যেটো ইকুৱেশ্যন লিখিব পাৰিম ই সেল মানে কাৰ উলিয়াম আমি কপাৰ ইলেক্ট্ৰডৰ কাৰণে গতিকে কপাৰৰ ইলেক্ট্ৰডৰ কাৰণে যেটো পটেনশিয়াল লাগিব সেল পটেনশিয়াল ইকুৱেল ই নট কাৰ পটেনশিয়াল কপাৰ ইলেক্ট্ৰডৰ কপাৰ 2 প্লাস ডিভাইডেড বাই কপাৰ তাৰ পিছতে আমি কি পাম মাইনাস RT divided by NF এই ৰিয়েকশনটোৰ কাৰণে চোৱা এই ইকুৱেশ্যনটো এনেকুৱাকে লিখিব পাৰিম ln of 1 divided by আমি কি লিখিব পাৰিম concentration of কাৰ গাঢ়তা ইয়াত থকা আয়নটো কপাৰ 2 প্লাস গতিকে ঠিক হেনেকে আমি জিংকৰ কাৰণে কি লিখিব পাৰিম ই আমি লিখিব পাৰিম জিংক ইলেক্ট্ৰডৰ কাৰণে যদি লিখো জিংকৰ ৰিডাকশন ৰিয়েকশনৰ কাৰণে যদি লিখো ই নট Zn2 প্লাস Zn এই ৰিয়েকশনটো আমি লিখিব পাৰিম এনেকুৱা টাইপত Zn2 প্লাস E নট জিংক ইলেক্ট্ৰডৰ কাৰণে যেটো পটেনশিয়াল লাগিব RT ডিভাইডেড বাই NF কি লিখিব পাৰিম ln of এবাৰ কাৰ কনসেন্ট্ৰেচন 1 ডিভাইডেড বাই জিংক 2 প্লাস আয়নৰ কাৰণে লিখিছো গতিকে কনসেন্ট্ৰেচন অফ Zn2 প্লাস এনেকুৱা টাইপত লিখিব পাৰিম সো এতিয়া আমি কি ক'ব লাগে ইয়াতে সোৱা যিবিলাক ভ্যালু পাম আমি সেই ভ্যালু বিলাক কেনেকুৱা ইয়াতে যে লিখিছো r
আর ই মানে গম পাইছা ই মানে হইছে ই সেল মানে হইছে সেলটোৰ যেটো পটেনশিয়াল থাকিব ই স্ট্যান্ডার্ড সেল মানে আমি জানো স্ট্যান্ডার্ড স্টেটত যেটো সেল পটেনশিয়াল থাকিব হেতু আৰু নেক্সট তোমাৰ কেনেকুৱা হ'ব ইহতৰ আৰ মানে হইছে আৰ ইকুৱেল আমি যেটো আগৰ গ্যাস states of মেটাৰত পাইছিলো গ্যাস কনস্ট্যান্ট R universal gas constant ইয়াৰ ভ্যালুটো SI ইউনিটত হ'ব 8.314 জুল কেলভিন ইনভার্স মোল ইনভার্স নেক্সট আকৌ সোৱা কি আছে T মানে হ'ব টেম্পারেচাৰ কিমান টেম্পারেচাৰত ৰিএকচনটো হৈছে এই টেম্পারেচাৰটো আমি ক'ব পাৰো টেম্পারেচাৰ নেক্সট সোৱা কি আছে N মানে হৈছে ইহতৰ চাৰ্জ number of charge present in the reaction গতিকে তোমাৰ ইয়াতে কিমান আধান আছে ৰিএকচনটোত হেতু চাব লাগে এটো হৈছে number of charge present in the reaction গতিকে তোমাৰ ইয়াতে ধৰা আমি কি পালো ইয়াতে ৰিএকচনটোত কিমান চাৰ্জ আছে এই ৰিএকচনটো যদি চোৱা কিমান চাৰ্জ আছে 2 গতিকে 2 চাৰ্জ থকাৰ লগে লগে ইয়াতে আমি number of charge কিমান পাম 2 হেনেকুৱাকে n ৰ ভ্যালুটো হ'ব number of charge in the reaction F money we say F is Faraday's constant Faraday ধ্ৰুৱক ইহতৰ মান হৈছে 96 ইয়াৰ ভ্যালুটো বা আমি কনস্ট্যান্ট ভ্যালু হয় Faraday constant 96500 কুলম মোল ইনভার্স গতিকে আমি ইয়াৰ ভ্যালুটো পালো 96500 কুলম মোল ইনভার্স গতিকে এইকেইটা তোমালোকে কি হ'ব আর মানে হৈছে গ্যাস কনস্ট্যান্ট টি মানে কিমান টেম্পারেচাৰত ৰিএকচনটো কৰিছা নাম্বাৰ অফ চাৰ্জ ৰিএকচনটো কিমান চাৰ্জ আছে তাৰ উপৰিও এফ মানে হৈছে ফেৰাডেজ কনস্ট্যান্ট 96500 কুলম মোল ইনভার্স গতিকে আমি যেটো হেখত যেটো পাম সোৱা আমাৰ কি আছিল ইয়াৰ পৰা আমি কি লিখিব পাৰিম সেলটোৰ কাৰণে আমি যদি লিখো ই সেল थोड़ा लिनियर सेलर ক্ষেত্ৰত ই সেল মানে কি লিখিব পাৰো ই রাইট মাইনাস ই লেফট গতিকে কি থাকে ইয়াতে কপাৰ ইলেক্ট্ৰন কপাৰ টু প্লাস কপাৰ নেক্সট লেফট সাইডত কি জিংক ইলেক্ট্ৰনৰ কাৰণে যেটো আছে জিংক ইলেক্ট্ৰন গতিকে ই নট ইহতৰ কি ই নটটো নালাগে স্ট্যান্ডার্ড স্টেটত নহয় এটো সেল পটেনশিয়াল গতিকে এটো থাকিব Zn2 প্লাস Zn তাৰ পিছতে সোৱা এই ভ্যালু বিলাক সোৱা কপাৰৰ যেটো পটেনশিয়াল ভ্যালু থাকিব কপাৰ ইলেক্ট্ৰডৰ বাবে সেই পটেনশিয়াল ভ্যালুটো প্লেস কৰাৰ লগে লগে আমি পাম ই নট ইয়াতে থাকিব কপাৰ টু প্লাস কপাৰ মাইনাস RT divided by NF ln of কি পাম 1 divided by concentration of copper 2 plus 1 next minus কি আহিল zinc 2 plus ইলেক্ট্ৰডৰ কাৰণে যেটো পটেনশিয়াল থাকিব বা বিভৱৰ মান থাকিব এই মানটো হ'ব মাইনাস ইয়াতে কি আহিব ই নট Zn2 plus Zn তাৰ পিছতে ইয়াতে মাইনাস আছিল গতিকে ইয়াতে মাইনাস আছিল এটো হ'ব প্লাস RT divided by NF ln of 1 divided by কি হ'ব concentration of Zn2 plus গতি ইয়াক যদি আমি কি কৰো ই নট কপাৰ 2 plus minus ই নট জিংক ইলেক্ট্ৰডৰ কাৰণে যেটো পটেনশিয়াল আছে গতিকে ইহতক আমি কি লিখিব পাৰো ই নট সেল বুলি ক'ব পাৰো কাৰণ এটো এটা সেল কপাৰ ইলেক্ট্ৰড জিংক ইলেক্ট্ৰড ব্যৱহাৰ কৰিছো ই নট সেল বুলি ক'ব পাৰো নেক্সট আকৌ কি হ'ব RT by NF যদি আমি কমন লও কি পাম RT by NF কমন লোৱা লগে পাম ln of 1 divided by copper 2 plus concentration of copper 2 plus minus হ'ব ইয়াতে প্লাস চিন আছে গতিকে ln of 1 by Zn2 plus গতিকে ইয়াক আমি লিখিব পাৰিম হেকত কেনেকুৱা টাইপত লিখিব পাৰিম ই নট সেল minus RT divided by NF ln of ইয়াতে আমি লিখিব পাৰিম লগাৰিথম তোমালোকে জানা মাইনাস হৈ আছে গতিকে এটো কি হ'ব Zn2 plus ion divided by concentration of copper 2 plus ion গতিকে সোৱা
এইটো আমি কিহৰ বাবে পালো কি আছিল ই সেল সেলটোৰ কাৰণে যেটো সেল পটেনশিয়াল থাকিব পটেনশিয়াল থাকাৰ লগে লগে ইহতৰ কি পাম এই যেটো নাৰ্সৰ সমীকৰণ পাম এইটোৱে হৈছে ইহতৰ ডেনিয়েল সেলৰ কাৰণে যেটো নাৰ্সৰ সমীকৰণ পাইছো এইটো হ'ব ডেনিয়েল সেলৰ কাৰণে নাৰ্স ইকুৱেশন আদাৰ সেলৰ কাৰণেও আমি লিখিব পাৰো কেনেকুৱা টাইপত লিখিম চোৱা ইহতৰ আদাৰ সেলৰ কাৰণে যদি লিখো চোৱা ইহতৰ লিখিলে কেনেকুৱা হ'ব ই নট সেল RT by NF আছে ইহতৰ যদি আমি কি কৰো ই সেল ইকুৱেল এগেইন লিখিব পাৰো আমি কি এগেইন ই নট সেল মাইনাস সো যদি আমি কি কৰো ইহতৰ কাৰণে যদি এটো লগাৰিথম হৈছে এটো ই বেস যেটো লগাৰিথম পাও এটো ln বুলি লিখা হয় আকৌ যেটো 10 বেসলৈকে আমি যদি লগলৈকে কনভাৰ্ট কৰো ইয়াক তেতিয়া আমি কি কৰো 2.303 দে আমি কি কৰি দিও মাল্টিপ্লাই কৰো গতি এটো লিখিব পাৰো 2.303 RT ডিভাইডেড বাই NF কিয় কৰিলো এটো আমি ln টু লগলৈকে কনভাৰ্ট কৰিছো 10 বেস লগাৰিথমলৈ গতি ইয়াতে কি লিখিব log of লগলৈ কনভাৰ্ট কৰাৰ লগে লগে আমি মাল্টিপ্লাই কৰিম 2.303 ৰে log of ইয়াতে কি থাকিল zn2 প্লাস ডিভাইডেড বাই copper 2 প্লাস এটো হ'ব এটা নাৰ্সৰ সমীকৰণ এটো আমি ডেনিয়েল সেলৰ কাৰণে লিখিছো আদাৰ সেলৰ কাৰণেও আমি কি কৰিব পাৰিম ইহতৰ নাৰ্সৰ সমীকৰণটো লিখিব পাৰিম এইটোই হৈছে নাৰ্সৰ সমীকৰণ আকৌ সোয়া যদি আমি কি কৰো ইহতৰ 298 কেলভিন টেম্পারেচাৰত সোয়া এবাৰ টেম্পারেচাৰ T ইকুৱেল আমি উষ্ণতা T ইকুৱেল 298 কেলভিন প্লেস কৰিছো কৰাৰ লগে লগে ইহতৰ R ৰ ভ্যালুটো আমি জানো R is gas constant 8.314 T is 298 কেলভিন ইহতৰ n ৰ মানটো কিমান ডেনিয়েল সেলৰ যেটো ৰিঅ্যাকশন আছে ইহতৰ কাৰণে n ৰ ভ্যালুটো কিমান 2 চাৰ্জ আছে 2 মোল চাৰ্জ নেক্সট এটো ৰিঅ্যাকশনটো জিংকৰ ৰিঅ্যাকশনটো 2 কি থাকিব 2 মোল চাৰ্জ গতিকে ইয়াতে তোমাৰ কি হ'ব n ৰ ভ্যালু নাম্বাৰ অফ চাৰ্জ ইকুৱেল 2 নেক্সট ফেৰাডে কনস্ট্যান্ট ইজ ইকুৱেল টু 96500 কুলম মোল ইনভাৰ্স গতিকে কুলম মোল ইনভাৰ্স ইয়াৰ পৰা আমি লিখিব পাৰো ই সেল ইকুৱেল আমি কি লিখিব পাৰো ই নট সেল 298 কেলভিন টেম্পারেচাৰত T ৰ ভ্যালুটো যদি আদাৰ টেম্পারেচাৰ দিয়া থাকে হেতু টেম্পারেচাৰৰ ভ্যালু হ'ব যদি এবাৰ আমি কি ধৰিছো স্ট্যান্ডাৰ্ড স্টেটত তাৰ টেম্পারেচাৰটো হৈছে 298 কেলভিন টেম্পারেচাৰ গতিকে 298 প্লেস কৰাৰ লগে লগে আমি ইয়াৰ মান পাম R ৰ ভ্যালু T ৰ ভ্যালু F ৰ ভ্যালু যদি আমি প্লেস কৰো তেতিয়া পাম 0.059 ডিভাইডেড বাই n n ৰ ভ্যালু যেহেতু 2 আছে তোমালোকে 2 প্লেস কৰিবা 2 log of zn2 plus divided by copper 2 plus এনেকুৱাকে যদি তোমালোকক কন্ডিশনস কয় যে টেম্পারেচাৰ 298 কেলভিন তেতিয়া নাৰ্সৰ সমীকৰণটো আমি এনেকুৱা টাইপত লিখিম যিকোনো ৰিঅ্যাকশনৰ কাৰণে দিলে তোমালোকে লিখিব পাৰিবা নাৰ্সৰ ইকুৱেশন এইটো আমি 298 কেলভিন টেম্পারেচাৰত এটো হৈছে এনি আদাৰ তোমাৰ টেম্পারেচাৰত আমি কি লিখিব পাৰিম এই যেটো নাৰ্সৰ ইকুৱেশন আছে এই নাৰ্সৰ সমীকৰণটো লিখিব পাৰিম নেক্সট আমি ইয়াৰ পৰা সোয়া এটো হৈছে নাৰ্সৰ সমীকৰণ বা আমি এনেকুৱা কিও লিখিব পাৰো ইয়া ই নট সেল আদাৰ সেলৰ কাৰণে যদি সোয়া 0.298 কেলভিন 059 ডিভাইডেড বাই n এটো log of কিমান হ'ব আয়ন যেটো আয়নৰ কি হৈছে অক্সিডেশন হৈছে অক্সিডেশন ডিভাইডেড বাই আয়ন কনসেন্ট্রেশন অফ আয়ন ইন রিডাকশন গতিকে এনেকুৱা কি তোমালোকে লিখিব পাৰিবা এটো হৈছে নাৰ্সৰ সমীকৰণ নাৰ্সৰ সমীকৰণ ডেনিয়েল সেলৰ কাৰণে উলিয়ালো আকৌ আদাৰ এক্সাম্পল আমি লম সো নেক্সট যদি আমাৰ কেনেকুৱা হয় এটা ৰিঅ্যাকশন দিয়া আছে ধৰা এটা ৰিঅ্যাকশন সাপোজ এটা ৰিঅ্যাকশন a mole of a তাৰ পিছত b mole of b react to it c mole of c and d mole of d এই ৰিঅ্যাকশনটো হৈছে
যেটো ইলেক্ট্ৰোকেমিকেল সেল আছে এই ৰিয়েকচনটো হোৱা বুলি ধৰিছো ইয়াৰ কাৰণে যেতিয়া নাৰ্ছৰ সমীকৰণ লিখিম কেনেকুৱা হ'ব ই সেল ইকুৱেল আমি কি লিখিব পাৰিম ই সেল ইকুৱেল এনেকুৱা টাইপৰ যদি ৰিয়েকচন আছে ই সেল ইকুৱেল আমি কি লিখিব পাৰিম ই নট সেল মাইনাস এটো হ'ব 298 কেলভিন টেম্পাৰেচাৰত যদি লিখিব লাগে যে আমি প্ৰথম তোমালোকৰ আগৰ ইকুৱেশনটো দিও এটো কেনেকুৱা হ'ব 2.303 RT divided by NF কি হ'ব log of ইয়াতে প্ৰডাক্টৰ যেটো কনসেন্ট্ৰেচন আছে হেতু প্ৰডাক্ট C এটো প্ৰডাক্ট হৈছে D গতিকে ইহতৰ নেক্সট প্ৰডাক্টৰ কনসেন্ট্ৰেচন ডিভাইডেড বাই ৰিয়েক্টেন্ট কি আছে A আৰু ৰিয়েক্টেন্টৰ কনসেন্ট্ৰেচন B A into B ইহতৰ সোয়া C কিমান মোল আছে C মোল গতিকে ইহতৰ যদি মোল থাকে মোল প্ৰেজেন্ট কিমান মোল প্ৰেজেন্ট আছে ইহতৰ C মোল গতিকে C টো কত আহিব ইহতৰ পাৱাৰত কনসেন্ট্ৰেচনৰ পাৱাৰত আহিব ইহতৰ D টু দি পাৱাৰ D মোল আছে তাৰ পিছত A কিমান আছে A মোল আছে গতিকে ইহতৰ পাৱাৰত আহিব ইহতৰ কিমান মোল আছে B মোল আছে গতিকে ইহতৰ কনসেন্ট্ৰেচনৰ পাৱাৰত আহিব গতিকে এই নাৰ্ছৰ ইকুৱেশনটো আমি কি লিখিব পাৰো এই ৰিয়েকচনটোৰ কাৰণে নাৰ্ছৰ ইকুৱেশন হ'ব এটো গতিকে ইহতৰ 298 কেলভিন টেম্পাৰেচাৰত এগেইন আমি লিখিব পাৰো ই সেল ইকুৱেল আমি লিখিব পাৰো ই নট সেল মাইনাস টি ৰ ভ্যালু 298 কেলভিন গতিকে ইয়াতে আৰ এফ ৰ ভ্যালু বহালে ইয়াতে পাম 0.059 divided by n log of C to the power C concentration of D to the power D A and concentration of B গতিকে এনেকুৱা টাইপৰ আমি এই ৰিয়েকচনটোৰ কাৰণে নাৰ্ছৰ সমীকৰণটো লিখিব পাৰিম গতিকে আমি আদাৰ এক্সাম্পল চাও নাৰ্ছৰ ইকুৱেশন কেনেকুৱা টাইপত আমি লিখিব পাৰো আদাৰ এক্সাম্পল চাও Number 1 question number 1 ইহতৰ নাৰ্ছৰ ইকুৱেশন যদি লিখো কেনেকুৱা হ'ব এটা ধৰা ৰিয়েকচন দিয়া আছে ইয়াতে আমি ধৰিলো Fe2 plus equals plus silver plus equals ইহতে Fe2 plus এ ইলেক্ট্ৰন ৰিলিজ কৰি Fe3 plus লৈ কনভাৰ্ট হৈছে তাৰ পিছতে ইহতৰ কি আছে সিলভাৰ সলিড ফৰ্ম কৰিছে গতিকে এই ৰিয়েকচনটোৰ কাৰণে যদি নাৰ্ছৰ ইকুৱেশন লিখিব দিয়ে আমি কেনেকুৱা টাইপত লিখিম ইহতৰ সোয়া প্ৰথম ৰিয়েকচনটো এটো হৈছে Fe2 plus ইহতে ইলেক্ট্ৰন ৰিলিজ কৰি Fe3 plus লৈ কনভাৰ্ট হৈছে 1 ইলেক্ট্ৰন চাৰ্জ 1 ইলেক্ট্ৰন নেক্সট ইহতৰ সিলভাৰৰ কাৰণে কি হ'ব 1 ইলেক্ট্ৰন গেইন কৰি সিলভাৰ সলিড গতিকে দুটা চাৰ্জে কি হৈছে সমান হৈছে ইকুৱেল হৈছে গতিকে নাৰ্ছৰ ইকুৱেশন আমি যদি লিখো এনেকুৱা হ'ব ই সেল ইকুৱেল আমি কি লিখিব পাৰো ই নট সেল মানে তো গম পাইছা ইহতৰ কি হ'ব ই নট ৰাইট মাইনাস ই নট লেফট গতিকে ইহতৰ ই সেলৰ মান যেটো স্ট্যান্ডাৰ্ড ষ্টেটত যেটো সেল পটেনশিয়াল থাকিব ৰিয়েকচনৰ কাৰণে এটো ই নট সেল মাইনাস আমি কি পাম 2.303 RT divided by NF RT divided by NF ইয়াতে n ৰ ভ্যালু কিমান n মানে চাৰ্জ মানে কিমান 1 গতিকে ইয়াতে আমি লিখিব পাৰো n ৰ ভ্যালু আমি কি লিখিব পাৰো 1 লিখিব পাৰো n ৰ ভ্যালুটো n ইকুৱেল ইয়াতে কিমান 1 গতিকে এটো 1f গতিকে 1f ইনটু আমি কি লিখিব পাৰো log of কাৰ কনসেন্ট্ৰেচন হৈছিল অক্সিডেশন যেটো আয়নৰ অক্সিডেশন হ'ব হেতু হৈছে আইৰণৰ অক্সিডেশন হৈছে গতিকে আইৰন নেক্সট আমি কি পাইছো সিলভাৰৰ কি হৈছে ৰিডাকশন হৈছে যেটো ৰিডিউসড আয়ন থাকিব ইহতৰ যেটো কনসেন্ট্ৰেচন থাকিব এটো গতিকে ইহতৰ কিমান মোল ৰিয়েক্টেন্ট আছিল ইহতৰ 1 মোল গতিকে পাৱাৰত কিমান আহিব 1 এটো আমি লিখিলো এনি টেম্পারেচার যদি 298 কেলভিনত লিখো আপৰ নিচিনা যদি তোমালোকক কন্ডিশনস কয় 298 কেলভিন তেতিয়া কি হ'ব ই সেল ইকুৱেল ই নট সেল মাইনাস 2.303 RT 2.303 RT নহয় ইহতৰ r ৰ ভ্যালু t ৰ ভ্যালু বহাও গতিকে ইহতৰ আমি কিমান পাম 0.059 ডিভাইডেড বাই 1
1 মানে কি কৈছিলো n ৰ ভ্যালু ইয়াতে কিমান নাম্বাৰ অফ চাৰ্জ ইকুৱেল 1 গতিকে এটো হ'ব 1 log of কি হ'ব ইহতৰ কনসেন্ট্রেশন অফ Fe2 প্লাস আয়ন ডিভাইডেড বাই কনসেন্ট্রেশন অফ Ag প্লাস পাৱাৰত 1 কিয় ইহতৰ কিমান মোল ৰিয়েক্টেন্ট আছে 1 মোল গতিকে এটো হ'ব এই ৰিয়েকশনটোৰ কাৰণে আনসাৰ ইকুৱেশন এটো হ'ব 298 কেলভিনত এটো আৰু যদি আদাৰ টেম্পারেচাৰ থাকে তেতিয়া হ'ব এটো নেক্সট আমি ক্যালকুলেট কৰিম এনি আদাৰ কুৱেশন আৰু এটা এক্সাম্পল চান আনসাৰ সমীকৰণ লিখিব লাগে ইয়াতে ধৰা লিখা আছে নিকেল সলিড প্লাস সিলভাৰ প্লাস ইকুয়ালস ইহতৰ পৰা Ni2+ ফৰ্মেশন হৈছে আৰু ইহতৰ হৈছে সিলভাৰ সলিড এই যেটো ইলেক্ট্ৰোকেমিক্যাল ৰিয়েকশন আছে বিদ্যুৎ ৰাসায়নিক যেটো বিক্ৰিয়া আছে ইহতৰ এই বিক্ৰিয়াটোৰ পৰা আমি নাৰ্সৰ ইকুৱেশন যদি লিখিব লাগে কেনেকুৱা টাইপত লিখিম ইহতৰ কাৰণে অক্সিডেশন ৰিয়েকশনটো যা নিকেলৰ পৰা নিকেল 2+ ফৰ্মেশন হৈছে ইয়াত চাৰ্জ কিমান 2 ইলেক্ট্ৰন নেক্সট সিলভাৰ প্লাসৰ কাৰণে কেনেকুৱা হৈছে যা সিলভাৰ প্লাস 1 ইলেক্ট্ৰন গেইন কৰি ইহতে কি ফৰ্ম কৰিছে সিলভাৰ গতিকে সো ইহতৰ চাৰ্জটো কিমান আছিল এইটো অক্সিডেশন ৰিয়েকশনত 2 ইলেক্ট্ৰন চাৰ্জ গতিকে এইটো যদি আমি চাৰ্জটো কি কৰিব লাগিব ইহতৰ ইকুৱেল চাৰ্জ হ'ব লাগিব গতিকে এই ৰিয়েকশনটো ইকুৱেল চাৰ্জ কৰিবৰ কাৰণে আমি কি কৰিছো 2 ৰে মাল্টিপ্লাই কৰিছো 2 ৰে যদি আমি মাল্টিপ্লাই কৰো তেতিয়া কি পাম 2 সিলভাৰ প্লাস 2 ইলেক্ট্ৰন আৰু 2 সিলভাৰ 2 ৰে কিয় মাল্টিপ্লাই কৰিছো ইয়াতে নাম্বাৰ অফ চাৰ্জ নিকেলৰ যেটো ৰিয়েকশন আছে নিকেল ইলেক্ট্ৰডৰ ইহতৰ নাম্বাৰ অফ চাৰ্জ হৈছে 2 কিন্তু সিলভাৰৰ চাৰ্জ আছে 1 ইলেক্ট্ৰন গতিকে আমি 2 কৰি ইকুৱেল কৰিবৰ কাৰণে নাম্বাৰ অফ চাৰ্জটো আমি কি কৰিছো 2 ৰে মাল্টিপ্লাই কৰিছো গতিকে ইহতৰ ৰিয়েকশনটো হ'ব এইটো যদি আমি এই ইকুৱেশনটোৰ পৰা যদি নাৰ্সৰ সমীকৰণ লিখিব লাগে কেনেকুৱাকৈ লিখিম E cell equal E naught cell minus 2.303 RT divided by NF গতিকে n ৰ ভ্যালু ইয়াতে কিমান হ'ব n equal 2 গতিকে ইয়াতে এই ৰিয়েকশনটোত n equal কিমান 2 কাৰণ ইয়াতে দুটা ৰিয়েকশনৰ নাম্বাৰ অফ চাৰ্জ কিমান আছে 2 ইকুৱেল চাৰ্জ হ'ব লাগিব log of কি আহিব ইহতৰ কাৰ অক্সিডেশন আছে নিকেল 2+ ৰ অক্সিডেশন কনসেন্ট্রেশন অফ নিকেল 2+ ইহতৰ কিমান মোল আছে 1 মোল গতিকে এটো 1 নেক্সট সিলভাৰৰ যেটো থাকিব সিলভাৰ প্লাসৰ যেটো কনসেন্ট্রেশন ৰিডাকশন যেটো হৈছে যেটো জিৰ' ইলেক্ট্ৰডৰ ৰিডাকশন হ'ব এটো তলত ডিভাইড হৈ থাকিব ইহতৰ কিমান মোল আছে এবাৰ 2 মোল গতিকে কি আহিল সিলভাৰৰ কনসেন্ট্রেশনৰ পাৱাৰত কি আহিছে 2 গতিকে সিলভাৰ স্কয়াৰ এটো মনত ৰাখিবা ইহতৰ পাৱাৰত যিমান মোল ৰিয়েক্টেন্ট থাকিব ঠিক সিমান মোলে তোমাৰ কি হ'ব যিমান মোল থাকিব ইহতৰ গতিকে হেতু কি আহিব ইহতৰ কনসেন্ট্রেশনৰ পাৱাৰত আহিব 298 কেলভিন টেম্পারেচাৰত এই ৰিয়েকশনটো আমি কি লিখিব পাৰিম E cell equal E naught cell minus RT আৰু n ৰ ভ্যালুটো আমি কিমান পাম 0 কি পাম ইহতৰ কাৰণে 2 গতিকে 2 ইয়াহিব log of এই নিকেল ইলেক্ট্ৰডৰ কাৰণে যেটো অক্সিডেশন হৈছে যেটো আয়নৰ অক্সিডেশন হ'ব এই আয়নৰ কনসেন্ট্রেশন ডিভাইডেড বাই সিলভাৰ প্লাস হোল স্কয়াৰ কিয় লিখিছো কাৰণ ইয়াতে আছে 2 মোল সিলভাৰ প্লাস গতিকে হেতু আহিব পাৱাৰত গতিকে এটো গতিকে ৰিয়েকশন বিলাকত সদায় তোমাৰ চাৰ্জটো ইকুৱেল কৰি ল'ব লাগিব আৰু ইহতৰ যেটো চাৰ্জ ধৰা যিমান মোল ইহতৰ আয়ন প্ৰেজেন্ট থাকিব সেই আয়নটোৰ কি হ'ব ইহতৰ কনসেন্ট্রেশনৰ পাৱাৰত লিখা হ'ব গতিকে এই তোমালোকৰ কিছুমান ডিফাৰেন্ট ৰিয়েকশন দিলে তোমালোকে নাৰ্সৰ ইকুৱেশন লিখিব দিব এক্সামত আগতে আহিছে এবিলা গতিকে আদাৰ কোৱেশ্চনস আমি ইহতৰ সাম প্ৰবলেম সাম কিছুমান এই দুটা ৰিয়েকশন তোমালোকক দিলো আৰু এক্সাম্পল দিয়া হৈছে এবিলা তোমালোকে ঘৰত কৰি লবা